हेलो माय यूट्यूब फैमिली আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিঅ'ত টাইটেল আৰু থাম্বনেল চাই কিনে তো গম পাই গৈছে আজি আহিছো মই মোবাইল ওয়াল মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউট আগতে আছিল বেলেগ লোকেশনত এতিয়া ৰি আপডেট হৈ কিনে বেলেগ এটা লোকেশনত ৰি ওপেনিং হৈ গৈছে আপোনালোকে সব পাৰে এতিয়া আপোনালোকে মোবাইল ওয়াল এনেকা দেখা পাই যাব পুৰা চাই লওক মোবাইল ওয়াল মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউটনৰ পুৰা ৰুমটো চাই লওক আপোনালোকে এতিয়া মোবাইল ওয়াল আগৰ পৰা আপডেট হৈ গৈছে আপোনালোকৰ যদি ভাবি আছে লাইফত কিবা এটা কৰিম পঢ়াশোনাৰ লগতো আপোনালোকে এই কষ্ট কৰিব পাৰিব বা জবৰ লগতো এই কষ্ট কৰি কিনে নিজৰ লাইফটো আগলৈ লৈ যাব পাৰিব ভাল এটা মোবাইল টেকনিশিয়ান ইয়াতে আপোনালোকে আহি কিনে হ'ব পাৰিব এতিয়া সিট কেপাসিটি পুৰা अवेलेबल হৈ আছে চাও পাৰে আপোনালোকে যদি ইন্টাৰেষ্টেড আছে ভিডিওটো চাওক গোটেই আজি মই ইয়াতে কথা পাতিমে সাৰৰ লগত চাই থাকক ভিডিওটো কি চেঞ্জেস হৈছে গোটেই কথা আজি ভিডিওত আপোনালোক মই জনাই আছো এতিয়া মোৰ লগত আছে সুমনদা মোবাইল ওয়াল ইনষ্টিটিউটৰ সুমনদাই ভাল আছে না খবৰ সুমনদা ভাল আসসালামু আলাইকুম নমস্কাৰ হয় তাৰ মানে আমাৰ মোবাইল ওয়াল ইনষ্টিটিউট এতিয়া ৰিঅপেনিং কৰা হৈ আছে তাৰ মানে আপডেট কৰি মানে জালুকবাৰীত মেইন জালুকবাৰী মানে আমাৰ কলেজ আছে ৰয়েল পাইনৰ একাডেমি তাৰ হেতৰ আন্ডাৰত আমি তাৰ মানে আমাৰ মোবাইল ওয়াল ইনষ্টিটিউট ৰিঅপেনিং কৰি আছো হা এটা আমাৰ সাৰে আৰু আনোৱাৰ সাৰে কৰিছে আৰু আমাৰ এইটো আন্ডাৰ হল আমাৰ স্যাৰ আমাৰ এইটো কলেজৰ প্ৰিন্সিপাল হয় সাৰে দুই আখাৰ ক'ব হয় মই দৰ্শক নমস্কাৰ স্যাৰ নমস্কাৰ Thank you, Suman. So, এইটো মানে আন্ডাৰ স্কিল ডেভেলপমেন্ট কোর্স যেটো তুমি মানে কৰি আছা এইটো বহুত ভালে হৈছে তাৰ কাৰণে আমাৰ এই প্ল্যাটফৰ্মটো আমি দিছো এইটো প্ল্যাটফৰ্মৰ পৰা মানে বহুত ল'ৰা ছোৱালী শিক্ষিত হৈ নিজে স্বাৱলম্বী হ'ব পাৰিব তেওঁ নিজে কিবা নিজৰ দোকান এখন খুলি ৰিপেয়াৰিং চেণ্টাৰ খুলি তেওঁ তাতে নিজে মানে এখন ভালকে নিজে আৰ্ন কৰিব পাৰিব সো এইটো প্ল্যাটফৰ্ম মানে মই দিছো বাকি আও এইখিনি চলাব আন্ডাৰ দিস ৰয়েল পাইনাৰ একাডেমি তো এইখিনিকে আমি মানে সবকে আহি ইয়াৰ পৰা শিকি আমাৰ ইয়াৰ পৰা যেটো জ্ঞান আহৰণ স্কিলখিনি তেওঁলোক লৈ যাতে নিজে ইউটিলাইজ কৰি কিবা আৰ্ন কৰিব পাৰে এইটো কাৰণে মই সুমনক ধন্যবাদ জনাইছো থ্যাংক ইউ আমাৰ সাৰে যিখিনি কৈছে ভালে কৈছে আমি সাৰক ধন্যবাদ জনাইছো আৰু মোৰ তৰফৰ মই এটা কথা কৈ আছো মানে আমাৰ যি এটো 2 মাহ পিছে আমাৰ এক্সাম হয় এক্সামৰ পিছত যি টপাৰ হয় টপাৰক মানে আমি এই বেছৰ যি আহিব এই বেছৰ মানে মই এটা অফাৰ দিম অফাৰ মানে গিফট দিম যি টপাৰত ফাৰ্স্ট হ'ব এই মাইক্ৰোস্কোপ এটা এনে দি দিম মোৰ তৰফৰ পৰা ফ্ৰী যি টপ হ'ব এবাৰ যি মানে 20-25 জন ষ্টুডেন্ট থাকিব তাৰ ভিতৰত যি এক্সামৰ ভিতৰত টপ হ'ব তাক এটো ফ্ৰী গিফট মাইক্ৰোস্কোপ এবিলাক এটা গিফট দিম এটো মোৰ তৰফৰ পৰা এটা ষ্টুডেন্টৰ গিফট আৰু আমাৰ সাৰে একব সাৰে কি স্যাৰ নমস্কাৰ ভাল না খবৰ আয় ৰাখিছে সবে তো চিনি পায় মোবাইল ওয়াল ইনষ্টিটিউটৰ সাৰে হয় স্যাৰ আপোনালোকৰ বেচ ষ্টাৰ্ট কিতাৰ পৰা হৈ আছে মোৰ এটোৰ বেছি দেৰি নাই সিট বুকিং চলি আছে খবৰ এটা আছে কি জানুৱাৰীত যেটো এডমিশন লব হেতৰ কাৰণে 3000 টকা আমি অফাৰ দিছো হয় যেটো আমাৰ কোৰ্সত 20000 টকা আছিল তাতে আমি 17000 কৰিছো কেৱল জানুৱাৰীত যে কেটা এডমিশন লব সেই কেটাৰ কাৰণে দ্বিতীয়তে কথা হল আমি ইয়াতে আহিলে যিকোনো মানুহ 2 মাহৰ কোর্স হয় 2 মাহতে এটা ভাল এটা মেকাৰ হৈ যাব পাৰিব হাৰ্ডওয়্যাৰ সফটওয়্যাৰ প্ৰ্যাকটিক্যাল সকলো সফটওয়্যাৰ থিওৰি হ'ব অলপ বেসিক খিনি হ'ব হাৰ্ডওয়্যাৰ পুৰা স্পেশাল হ'ব আৰু এটা অফাৰ আছে কি আমাৰ ইয়াতে যে 2 মাহে হেক কৰিব নোৱাৰে বা বহুতে কয় যে আমি হেক কৰিব নোৱাৰো আমি হেক কৰিব নোৱাৰিলে আমি কি কৰিম লাষ্টত যেটো হি এনে শিকিব পাৰিব যদি কয় মই আৰু 2 মাহ শিকিব তেতিয়াৰ পইচা আমাৰ এতে নালাগে এতিয়া আমাৰ ফিজটো নালাগে খৰচটো মানে যদি থাকি কৰে তেতিয়ালে হোস্টেল খৰচটো দিব লাগিব কলেজৰ ফিজ নালাগে 2 মাহ থাকে 3 মাহ কৰে মানে কৰিব পাৰিব আমাৰ ইয়াতে কোনো সিস্টেম নাই যে 2 মাহতে গুছি যাব কিন্তু 2 মাহ নহয় আৰু 2 মাহ লাগিলে কৰিব কিন্তু ফিজটো নালাগে কিন্তু হোস্টেল খৰচটো লাগে স্যাৰ এতিয়া আপোনালোকে ইয়াতে কি শিকাব এতিয়া চেঞ্জেস হৈছে না নাই এতিয়া মোবাইলৰ ভিতৰত একদম বেছিৰ পৰা আৰম্ভ কৰি আইসি ৰিপেয়াৰিং মানে ই লয় আৰু আমাৰ সফটওয়্যাৰৰ ডিটেইলছ নহয় বেছিকান শিকাই দিও আমাৰ সফটওয়্যাৰ টিচাৰ আছে সফটওয়্যাৰৰ বেসিক টু এডভান্স লেভেল লৈ কি শিকোৱা হ'ব ইয়াতে তিনিটা ছাৰ থাকিব হয় এটা হল সফটওয়্যাৰৰ বেসিক এটা হাৰ্ডওয়্যাৰ এটা হল থিওৰি এই তিনিটা ছাৰ তিনিটা বিভাগতে থাকিব সেই কাৰণে আমাৰ সুবিধা হৈছে এটাত নহয় মানে
সৰু এটা ইনষ্টিটিউটৰ মাজত তিনিটা ছাৰ থাকিলে ভাল আমি এই পদক্ষেপ ল'ব পাৰি সোনকালে এটা ষ্টুডেণ্ট ভালকে শিকিব পাৰে আৰু ভাল খবৰ কি আজিকালি মোবাইল হাতে হাতে হৈ গৈছে সেইকাৰণে এটা ষ্টুডেণ্ট 2 মাহ কোৰ্চ কৰি যায় ভাল এটা দোকান দি ভাল এটা ইনকাম কৰি খাব পাৰে আমাৰ চিট কেপাচিটিৰ আগৰ নিচিনা নাই অলপ কমাই দিছো চিট কেপাচিটি অনলি 16টা 16 জন 16 ষ্টুডেণ্টৰ চিট থাকিব ইয়াতে 16 জনৰ চিট কেপাচিটি গতিকে আমাৰ অতি সোনকালে জানুৱাৰীৰ ভিতৰতে ফিল আপ হৈ যাব গতিকে যিহতে জানুৱাৰীত ল'ব তাকতো কৈছোৱে 3000 টকা আমি ডিছকাউণ্ট থাকিব আৰু দাদা আপুনি কি শিকাব ইয়াতে মই ইয়াত ছফ্টৱেৰ শিকাম ছফ্টৱেৰ শিকাব হয় ছফ্টৱেৰ মই এণ্ড্ৰইডতো শিকাব পাৰিম আৰু আইফোনতো শিকাব অ'কে সেই ছাৰে অকল ছফ্টৱেৰৰ কামে শিকাব এই ছাৰ আপুনি কি শিকাব মই একচুৱেলতে অল ইন ওৱান ছফ্টৱেৰ হাৰ্ডৱেৰ যি আছে মোৰ ইয়াতে আৰু এনেকা নাই যে এইটো মই নোৱাৰো সেনেকা নহয় হয়। ছফ্টৱেৰ হওক হাৰ্ডৱেৰ হওক প্ৰেক্টিকেল যি আছে মানে আমাৰ ষ্টুডেণ্টৰ যিটো প্ৰব্লেম লাগি যাব এইটো বুজি পোৱা নাই সেইটো মই তাক সল্ভ কৰি দিম মই হোষ্টেলৰ ফেচিলিটি আছে হোষ্টেলৰ ফেচিলিটি আপোনাৰ কি হয় থকা খোৱা লোৱা চব মানে এইটো 15,000 মানে 14,000 ধৰি যায় এইটো 14,000 হোষ্টেল ফটো আমাৰ ডাইৰেক্ট হোষ্টেল আছে হয়। এইটো আমাৰ হোষ্টেলটো হ'ল আপোনাৰ আমাৰ কলেজ একাডেমি ৰয়েল পাইনিয়াৰ কলেজ একাডেমি হয়। একাডেমিত আছে আৰু হোষ্টেলৰ টেনচন নাই খোৱা লোৱা তাতে ফ্ৰী হ'ব এইটো এক্সট্ৰা আৰু এটা মোৰ গাঁৱৰ পৰা দাদা আহিছে আমাৰ এইটো গাঁৱৰ পৰা আহিছে তাৰ কাৰণে বিশেষকৈ মই অফাৰটো দিছে একমাত্ৰ তাৰ কাৰণে অফাৰটো দিছো ষ্টুডেণ্ট যে প্ৰথম বেচৰ অফাৰ দিলো এই মাইক্ৰ'ছফ্ট ব্ৰিক হ'ব কিন্তু মোৰ দাদা আহিছে ইমান দূৰ চাব আহিছে যে তাৰ কাৰণে দাদাক ধন্যবাদ জনাইছো আমাৰ হোষ্টেলৰ ফেচিলিটি হ'ল আমাৰ এইটো কলেজৰ আণ্ডাৰত হোষ্টেল এইটো আপোনাৰ 2 মাহৰ কাৰণে 14,000 টকা 1 মাহত 7,000 টকাকে 14,000 টকা তেতিয়াহ'লে হোষ্টেলত 3বাৰকে খোৱা লোৱা হ'ব আৰু খোৱা দিয়া হ'ব পাৰ ডে এইটো হ'ল 7,000কে মাহত 2 মাহ থাকিলে 14,000 তাৰপিছৰ পৰা যদি 2 মাহত ক্লিয়াৰ নহয় তেতিয়াহ'লে আমি একদম 2 মাহ 3 মাহ 4 মাহ 5 মাহ কৰিব পাৰিব বাট তাতে হোষ্টেল খৰচটো দিব লাগিব বাট আমাৰ কলেজৰ ফিজটো নালাগে সৰুকৈ এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱালোঁ মোবাইল লোৱা ৰিঅপেনিং হৈছে নিউ আপডেট হৈছে আৰু ধুনীয়াকৈ বনাই দিছে আৰু ক্লাছটো চাই লওক আপোনালোকে সুমন দা এবাৰ লোকেশ্যনটো আপুনি কৈ দিলে লোকেশ্যনটো হ'ল একদম মেইন জালুকবাৰী ড্ৰাইভিঙৰ ওচৰত মানে এইটো কলেজ আছে ৰয়েল পাইনিয়াৰ একাডেমি এইটো কলেজৰ থাৰ্ড ফ্ল'ৰত ৰয়েল পাইনিয়াৰ কলেজৰ থাৰ্ড ফ্ল'ৰত ইয়াতে অপজিটত মোৰ সুমন এণ্টাৰপ্ৰাইজ হোলচেল মোবাইল ষ্ট'ৰ আছে আৰু MC প্ৰডাকশ্যন আছে হয় মানে এইটোৰ অপজিট বিল্ডিংটোৱে যিটো হ'ল নৌচাদ মহল এইটো ডাইৰেক্ট এটা এড্ৰেছ হ'ল নৌচাদ মহল স্ক্ৰীনত নাম্বাৰ আহি আছে আপোনালোকে অহাৰ আগত এবাৰ কল কৰি আহিব আৰু সুমন দা আপোনালোকৰ এই ইনষ্টিটিউটটো গভৰ্ণমেণ্টৰ লগত টাইপ কৰি লৈছে টাইপ আছে তাৰমানে ৰয়েল পাইনিয়াৰ কলেজ একাডেমিৰ আণ্ডাৰ মানে এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে অ'কে টাইমিং কেইটাৰ পৰা কেইটালৈকে শিকোৱাব ৰাতিপুৱা 10টাৰ পৰা 10টাৰ পৰা এতিয়া মানে পিছৰ এইটো টাইম এইবিলাক কথা আপোনালোকে পাতি ল'ব আহি কিনে জাষ্ট দেখুৱালে আজি অপেনিঙে হোৱা নাই এতিয়াও জাষ্ট সুমন দা মাতিলে নম্বৰ দিছে কথা পাতিব পাৰিব ছাৰৰ লগত কথা পাতিব মিনাদাৰৰ লগত কথা পাতিব পাৰিব হয়। মানে ডিটেইলছ মানে কথা পাতি ল'লেই হ'ল অ'কে আপোনালোকে আহক চাই লওক বহি কিনে দিনটো কথা পাতি লওক তাৰপিছতে এডমিশ্যনটো লৈ ৰাখি দিব তো আজিৰ কাৰণে ভিডিঅ'টো ইয়াত শেষ কৰিছোঁ ভালে গ'লে লাইক কৰিব কিবা এনকাৰেজ থাকিলে কল কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকে বেছি বেছি কৰি শ্বেয়াৰ কৰক এতিয়া মোবাইলৰ ৰিঅপেনিং হৈ গৈছে আৰু গুৱাহাটী জালুকবাৰী আৰু মেইন টাউনত বাই 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 বাই